অৰুণাচল প্ৰদেশৰ আঞ্জাব জিলাৰ হাইলঙত সংঘটিত হোৱা পথ দুৰ্ঘটনাগ্ৰস্তৰ পৰিয়ালৰ কাষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 8 ডিচেম্বৰ তাৰিখে তিনিচুকীয়া গেলাপুখুৰী 13 নম্বৰ লাইনৰ পৰা 22জন শ্ৰমিক অৰুণাচল প্ৰদেশৰ আঞ্জাব জিলাৰ হাইলঙলৈ কৰ্মসূত্ৰে গৈছিল আৰু তাৰ পাছতে শ্ৰমিক কঢ়িয়াই নিয়া বাহনখন পাহাৰৰ পৰা দ খাৱৈত পৰি 21জন শ্ৰমিকে মৃত্যুক আঁকোৱালি লৈছিল। মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ ফালৰ পৰা 5 লাখ এককালীন সাহায্য আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা 2 লাখ এককালীন সাহায্য আগবঢ়াব প্ৰতিশ্ৰুতি দিছিল। আজি গেলাপুখুৰীস্থিত সেই দুৰ্ভগীয়া পৰিয়ালৰ কাষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মৃতকৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। লগতে মৃতকৰ পৰিয়াললৈ আৰু আঘাতপ্ৰাপ্ত পৰিয়াললৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ চেক আগবঢ়ায়। লগতে ভাৰত চৰকাৰৰ ফালৰ পৰাও 2 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। জনাই আছে গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচল প্ৰদেশৰ আঞ্জাব জিলাৰ হাইলঙত যি পথ দুৰ্ঘটনা সংঘটিত হৈছিল, সেই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালৰ কাষত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। উল্লেখ্য যে যোৱা 8 ডিচেম্বৰ তাৰিখে তিনিচুকীয়া গেলাপুখুৰী 13 নম্বৰ লাইনৰ পৰা 22জন শ্ৰমিক অৰুণাচল প্ৰদেশৰ আঞ্জাব জিলাৰ হাইলঙলৈ কৰ্মসূত্ৰে গৈছিল আৰু তাৰ পাছতে শ্ৰমিক কঢ়িয়াই নিয়া বাহনখন পাহাৰৰ পৰা দ খাৱৈত পৰি 21জন শ্ৰমিকৰ মৃত্যু হৈছিল। মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ ফালৰ পৰা 5 লাখ এককালীন সাহায্য আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা 2 লাখ এককালীন সাহায্য আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। আৰু সেই উদ্দেশ্যেৰে আজি গেলাপুখুৰীস্থিত সেই দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মৃতকৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰে। লগতে শ্ৰদ্ধাঞ্জলি জনায় মৃতকৰ পৰিয়াললৈ আৰু আঘাতপ্ৰাপ্ত পৰিয়াললৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ চেক আগবঢ়ায়। ইয়াৰ লগতে ভাৰত চৰকাৰৰ ফালৰ পৰাও 2 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি সকলোৱে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ চকলাগাঙত হোৱা দুৰ্ঘটনাৰ বিষয়ে অৱগত। 8 ডিচেম্বৰত এই দুৰ্ঘটনা সংঘটিত হয়। 10 ডিচেম্বৰত দুৰ্ঘটনাৰ বিষয়ে আমি গম পাওঁ। ভাৰতীয় সেনাক লগে লগে আমি যোগাযোগ কৰোঁ আৰু ভাৰতীয় সেনাৰ তৎপৰতা, অৰুণাচল চৰকাৰৰ তৎপৰতাত আমি মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা ঘটনাস্থলীত উপস্থিত থাকে আৰু আমাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সহায় কৰাৰ বাবে সঞ্জয় কিষাণ ডাঙৰীয়া আৰু বাকী আমাৰ কাৰ্যকৰ্তাসকলেও যিমান পাৰে সহযোগিতা আগবঢ়ায়। সামাজিক সংগঠন ৰাইজেও দুখৰ সময়ত পৰিয়ালৰ লগত থিয় হৈ থাকি তেওঁলোকক শক্তি প্ৰদান কৰে। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আমাৰ পৰিয়ালসকলক আহি সাক্ষাৎ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি মৃতকক ঘূৰাই দিয়া সম্ভৱ নহয়, তথাপিতো তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত সমভাগী হ'বলৈ আমি গোটেইবোৰ আজি আহিছিলোঁ। মই অসমবাসী ৰাইজৰ হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰে শোকসন্তপ্ত পৰিয়ালসকলক বা দুৰ্ঘটনাত নিহত পৰিয়ালসকলৰ নিকট আত্মীয়ক 5 লাখ টকাকৈ এটা এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো প্ৰতিটো পৰিয়াললৈ 2 লাখ টকাকৈ এটা এককালীন সহায় আগবঢ়াব। সৰ্বমুঠ প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা 7 লাখ টকাকৈ লাভ কৰিব। মই তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছোঁ যে সকলোকে যাতে যিসকলে কিবা কাৰণত যদি অৰুণোদয় পোৱাও নাই, তৎকালীনভাৱে তেওঁলোকক যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰে। মাহত 1250 টকা পাই থাকিব আৰু তেওঁলোকক মই ৰেচন কাৰ্ড যদি কাৰোবাৰ নাই, লগে লগে ৰেচন কাৰ্ড কেইখনো দিব অনুৰোধ কৰিছোঁ। অন্ততঃ চাউল,
দালি চেনি নিমখ এইখিনি পাই থাকিব।